মধ্যপ্ৰাচ্যত। তেতিয়া তেওঁলোকে দেখিলে যে আমাৰ এখন কোনো ভাষা নাই, কোনোবা জাৰ্মানীৰ পৰা আহিছে জাৰ্মান, কোনোবা আমেৰিকাৰ পৰা আহিছে, কোনোবা বেলেগ বেলেগ দেশৰ পৰা আহিছে, আমাৰ কোনো ভাষা নাই। আমাৰ এটা ভাষা আছিলে হিব্ৰু। হিব্ৰুটোৰ কিন্তু অৱস্থা আমাৰ এতিয়াৰ সংস্কৃতৰ দৰে কোনো নপঢ়ে। এটা ডেড লেংগুৱেজ হিচাপে ইউনেস্কোই সংস্কৃতক ডিক্লেয়াৰ কৰিছে। গতিকে তেওঁ ইজৰাইলে ভাবিলে যে আমাৰ যদি নিজৰ ভাষা নাথাকে, আমি যদি মাতৃভাষা নাভাবো, আমি উঠিব নোৱাৰিম, আমাৰ উত্থান নহ'ব। এই মৰি যোৱা হিব্ৰু ভাষাটো তেওঁলোকে লৈ আহি তেওঁলোকে চৰ্চা কৰিলে, হিব্ৰু ভাষা জীয়াই তুলিলে। আজি হিব্ৰু ভাষা এটা পৃথিৱীৰ ভিতৰতে এটা খুব সমৃদ্ধ ভাষা। হিব্ৰু ইউনিভাৰ্চিটি যিখন আটাইতকৈ পৃথিৱীৰ শীৰ্ষ পৰ্যায়ৰ ইউনিভাৰ্চিটিৰ ভিতৰত। গতিকে তেওঁলোকে বুজি পাইছে যে মাতৃভাষা যদি আমাৰ মাজত নাথাকে, আমি কিন্তু জাতি হিচাপে ভালকৈ পৃথিৱীৰ থিয় হ'ব নোৱাৰিম। আৰু সেইটো প্ৰমাণ কৰি দিলে তেওঁলোকে। আৰু তেওঁলোকে কি কৰা নাই, বিজ্ঞানত হওক, সাহিত্যত হওক। আজি যদি মই 940 জন মানুহে নোবেল পাইছে পৃথিৱীত, তাৰে 22%, অৰ্থাৎ 216 জন ইহুদীয়ে নোবেল বঁটা বিজয়ী। 216 জন ইহুদীয়ে নোবেল বঁটা পাইছে। এতিয়া আমি চিবি ৰমনৰ পৰা উঠিবই পৰা। 216 জন নোবেল বঁটা বিজয়ী, কিমানৰ ভিতৰত 940 জনৰ ভিতৰত 22%। আৰু তাৰ মাজত ইজৰাইলৰ নাগৰিক বহুত। গতিকে মই এইটো বহলাই গ'লে আৰু বেছি দীঘলীয়া হৈ যাব, গতিকে মই সামৰিব খুজিছোঁ। গতিকে মই এটা কথা কৈছোঁ যে এই ধৰণৰ শিক্ষানুষ্ঠান, এই অনুষ্ঠানবিলাক কিয় গুৰুত্বপূৰ্ণ, কাৰণ আগন্তুক সময় বৰ ভয়াৱহ সময় আপোনাক মই কৰোঁ। কাৰণ আমি যিখন পৃথিৱীত এতিয়া আমি পৰিছোঁ, এখন ডিজিটেল পৃথিৱী, আপোনালোকৰ জ্ঞাত বা অজ্ঞাতভাৱে আপোনাৰ কোন ট্ৰেপত সোমাই চাবলৈ নাজানে। আজি আপোনালোকে ফেচবুকটো লৈ বহি আছে বা আপোনালোকে ইউটিউব চাই আছে, তেওঁলোকে আপোনাক দেখুৱাই আছে, আপোনালোকে যি চাব বিচাৰিছে সেয়াই দেখুৱাই আছে। এইটো নহয় যে আপোনাক বিৰাট জ্ঞান দি আছে বেলেগ বেলেগ ধৰণৰ বিভিন্ন ঠাইৰ বিভিন্ন বিষয়ত। আৰু যদি আপোনালোকে কিবা ফেশ্বন চাইছে, তেওঁ এলগৰিজিমে, ফেচবুকৰ এলগৰিজিমে এইটো ৰিড কৰি লৈছে, মানুহগৰাকীয়ে এই ফেশ্বনটো ভাল পায়। এই ল'ৰাটোৱে কোনোবা যদি অভিনেত্ৰীক চাই আছে, এই অভিনেত্ৰীজনী তেওঁ ভাল পায়। গতিকে ফেচবুকৰ এলগৰিজিম বা ইউটিউবৰ এলগৰিজিমে অনবৰত আপোনাক সেইবোৰ দেখুৱাই আছে। আপোনালোক তাৰ একেবাৰে মুগ্ধ হৈ আপোনালোক সেই জালত লাহে লাহে আপোনালোক সোমাই গৈছে। তাৰ পৰা ওলাই অহা খুব সহজ। এই কথাটো আপুনি মনোযোগ কৰি চাওক। এই কথাটো কিন্তু আপোনালোকে খুব যে কয় যে আজিকালি টিভি নিউজ পেপাৰবোৰ কি, এইবোৰ তাৰ কোনো আজি অৰ্থ নাই। কাৰণ আমাৰ ছ'চিয়েল মিডিয়া আমাৰ হাতত আছে, যিকোনো মানুহে যিকোনো কথা লিখিব পাৰে। একেবাৰে ভুল কথা কিন্তু ছ'চিয়েল মিডিয়া আটাইতকৈ আনডেমক্ৰেটিক মিডিয়া। মই কিয় কৈছো, আজি যদি ছ'চিয়েল মিডিয়াৰ কোনে কণ্ট্ৰল কৰি আছে, নিয়ন্ত্ৰণ কৰি আছে, এই কথা যদি আপুনি ভাবে লওঁকে, কোনে কৰিছে? চব কৰ্পৰেটে কৰি আছে। আজি ছ'চিয়েল মিডিয়া আপোনাৰ মাৰ্ক জুকাৰবাৰ্গে কৰি আছে, আজি এলন মাস্কে কৰি আছে। তেওঁলোকে নিজৰ স্বাৰ্থ চাব, আপোনাৰ স্বাৰ্থ নাচায়। সেইকাৰণে আজি যদি কিবা এটা কথা আপুনি লেখে, সেই লেখাটোৱে যদি পষ্টটোৱে যদি ছ'চিয়েল মিডিয়াৰ এই পষ্টটোৱে আপোনাৰ নিৰীহ পষ্টটোৱে যদি তেওঁলোকৰ স্বাৰ্থত আঘাত কৰে বা চৰকাৰৰ স্বাৰ্থত আঘাত কৰে বা তেনেকুৱা ধৰণৰ ব্যৱসায়িক হেৰিত আঘাত কৰে, সেইটো লাহেকে তেওঁলোকে নিজেই ৰিমুভ কৰি দিয়ে আৰু কয় যে এইটো কমিউনিটি ৰুল ভায়োলেট কৰিছে। আপোনালোকে নিশ্চয় আপোনাৰ মাজত তেনেকুৱা ধৰণৰ অভিজ্ঞতা হোৱা আছে। গতিকে ছ'চিয়েল মিডিয়া ডেমক্ৰেটিক নহয়, এটা পৰ্যায়লৈকে ডেমক্ৰেটিক। আপোনালোকে জুবিন গাৰ্গক জোকাই থাকক, কিবা সমাধান ডেমক্ৰেটিক, যি কয় কৈ থাকক, ভালে শুদ্ধই ভুলাই গালি কৰক কৈ। কিন্তু এটা পৰ্যায়ত তেওঁলোকে আপোনাক নিয়ন্ত্ৰণ কৰি বহি দিয়ে, আপোনালোকে দৰ্শক কৰিব নোৱাৰে, ওলাব নোৱাৰে। গতিকে এই আমাৰ দেশত যে ছ'চিয়েল মিডিয়াৰ আধিক্য হৈছে, সেইটো মই খুব বেছি গণতান্ত্ৰিক কথা বুলি নাভাবোঁ। আৰু এইটো কথাও মনত ৰাখিব যে মোবাইলৰ স্ক্ৰীণত বহুত সময় থকাটো খুব এটা সাংঘাতিক বিজ্ঞান মনস্কতাৰ লক্ষণ নহয়। কাৰণ মই আপোনাক এটা উদাহৰণ দিম, যদি আপুনি এটা ৰেকৰ্ড চাই মোবাইলৰ স্ক্ৰীণত আপুনি কিমান সময় আছে, আটাইতকৈ বেছি সময় আছে কৃষ্ণাংগ দেশবিলাকত, যেনে আপোনাৰ চাউথ আফ্ৰিকা, অধিকাংশ কৃষ্ণাংগ, নাইজেৰিয়া, ব্ৰাজিল,
সেই চাৰি 9 ঘণ্টা 40 মিনিট তেওঁলোকে প্ৰতিদিনে ছ'চিয়েল মিডিয়াত চাই থাকে, মোবাইলৰ স্ক্ৰীণত চাই। সকলোৱে নমস্কাৰ জনাইছোঁ। ডিগবৈ মহাবিদ্যালয়ত 13 বছৰ 13 দিন আজি পাৰ কৰি চৰকাৰী জীৱনৰ পৰা অৱসৰ ল'বলৈ আগবাঢ়িছোঁ। যিসকলে ডিগবৈ কলেজৰ উত্তৰণত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত থাকিল সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ডিগবৈ কলেজৰ ইতিহাস সামৰি 1965 চনৰ পৰা 2024 59 বছৰৰ এটা পৰিক্ৰমা বুকুত লৈ এখন কিতাপ আমি আজি প্ৰকাশ কৰিছোঁ। নাম ৰাখিছোঁ ঐতিহ্যৰ উত্তৰণ। ইয়াত সন্নিৱিষ্ট হৈছে মহাবিদ্যালয়ৰ শৈক্ষিক সামাজিক বিভিন্ন দিশ আৰু তথ্য সমৃদ্ধ কথাৰে আমি তাক সজাবলৈ যত্ন কৰিছোঁ, যাতে অনাগত দিনত নতুন প্ৰজন্মই ইয়াত পুৰণি দিনৰ সমল বিচাৰি পায়। তেওঁলোকে বিচাৰি পায় এজাক শিক্ষাৰ্থীক সপোন পূৰণ কৰিবৰ কাৰণে কেইগৰাকী মহিৰুষ ব্যক্তিয়ে বৰেণ্য ব্যক্তিয়ে যি কৃচ্ছ সাধন কৰি এই জ্ঞান মন্দিৰ প্ৰতিষ্ঠা কৰিছিল তাৰ সবিশেষ এই ইতিহাসত আছে। বৰ বিশেষ নকওঁ, আজি বৰ আৱেগৰ দিন। ভাল লাগিছে যে ডিগবৈ ৰাইজে মোক যিখিনি শ্ৰদ্ধা জনাইছে, অভিনন্দন জনাইছে, মই অভিভূত। এইখন আপোনালোকৰ কলেজ। আমি আশা ৰাখিছোঁ ৰাইজৰ মৰমত ডিগবৈ মহাবিদ্যালয়ে অনাগত দিনত অসমৰ সীমা পাৰ হৈ ভাৰতৰ সীমা পাৰ হৈ জগত চিনিব। পুনৰবাৰ সকলোৱে নমস্কাৰ জনাই অনাগত দিনত ডিগবৈ মহাবিদ্যালয়ক মৰমেৰে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ।